এইটো আমি নলাদিৰ পথাৰলৈ পানী গৈ আছে এনেকৈ পুখুৰীৰ পৰা। এইটো আমাৰ ফিচাৰী হয়। ইয়াতে মানে চিতল মাছ মেলি থোৱা আছে। চিতল ডাঙৰ হৈছে, 1.5 কেজি 2 কেজি এনেকুৱা চাইজ আহি গ'ল। চিতলৰ দানাৰ কাৰণে আমি এইটো বুদ্ধি কৰিছোঁ। এতিয়া এনেকৈ বান্ধটো আছিলে, বান্ধখন উঠাই দিম, উঠাই খুঁটি মাৰি দিছোঁ। এই খুঁটি দি পানীটো চেপেদি গৈ থাকিব আৰু ইয়াত সৰু সৰু মাছবোৰ পথাৰৰ পৰা আহিব। এই দৰিকণা, পুঠি, মোৱা, মিছা মাছৰ পোৱালি, এতিয়া কাৱৈ পোৱালি, মাগুৰ পোৱালি, এনেকুৱা এতিয়া পোৱালি হৈছে পথাৰত। সেই পোৱালি মাছবোৰলৈ আহিব। সেইটো কাৰণে এইটো ব্যৱস্থা কৰিছোঁ। এইটো পুখুৰীত সোমাব পাৰিব, কিন্তু ইয়াৰ পৰা ডাঙৰ মাছ যাব নোৱাৰে। এতিয়া ইয়াত 2 কেজি ওপৰতে মাছ আছে, 2 কেজি, কিছুমান 1.5 কেজি, একেবাৰে সৰু আছে যি 1 কেজি আছে কমন কাৰ্প। বাকী চব ডাঙৰ ডাঙৰ আছে। গ্ৰাছ কাপ বহুত ডাঙৰ ডাঙৰ আছে। এতিয়া 3 কঠা মাটি পুখুৰীটোত চিতল মেলি থোৱা আছে। ভালেসংখ্যক চিতল আছে, চিতল ডাঙৰ ডাঙৰ হৈ আছে। চিতলে সাৰিয়ে থাকে। এইটো বুদ্ধি কৰি আমি চিতলৰ দানাৰ কাৰণে এই বুদ্ধিটো কৰিছোঁ। ইয়াকে লগাই বাঁহৰ খুঁটি পুতি দিছোঁ, যাতে মাজেদি পানীটো চেপত গৈ থাকে। এই বান্ধখন দিলে মানে সৰু মাছ সোমাব নোৱাৰে। এই বান্ধখন উঠাই দিছোঁ, চাওক, বান্ধখন উঠাই দিয়ে, পানী উঠাই দিয়ে। এইখন উঠাই দিলে এতিয়া সৰু মাছবোৰ সহজে, এখন ভাঙিয়ে আছিলে বাৰু। যোৱা বছৰ দিছিলোঁ, যোৱা বছৰ আমাৰ মাছৰ পোৱালিবোৰ সৰু আছিলে। এতিয়া সৰুবোৰ অহা যোৱা কৰি থাকিব, ডাঙৰবোৰ অহা যোৱা কৰিব নোৱাৰে। সেই মাজত বেছি খেৰেঙা আছে, এডাল এডাল খুঁটি পুতি দিবি ন, সেইকেইটাত। অঁ, এইটো আপোনালোকক দেখালোঁ। এইটো অবচচাৰ ব্যৱস্থা, যাৰ যেনেকৈ সুবিধা আছে। এতিয়া চিতল মাছৰ বজাৰত দামটো বেছি, এনে তাত ডিমাণ্ডো বেছি, মানুহে চিতল এডোখৰ খাব বিচাৰে। আমাৰো ঘৰত খাবলৈ মন যায়। সেইকাৰণে প্ৰথম বছৰ মাছৰ পোৱালি মেলিলোঁ, চিতল নাই মেলা। তাৰ দ্বিতীয় বছৰ চিতল পোৱালি মেলি দিলোঁ। তাৰমানে আমি এৰা মাছবোৰ ডাঙৰ হৈ গ'ল। এইটো বুদ্ধিতে কৰি আছোঁ। অলপ মেটেকা আছে ইয়াতে, এই মেটেকাখিনি গ্ৰাছ কাপে খাই আছে। আপোনালোকক দেখালোঁ ঘৰুৱা পৰিৱেশ। আমি গাঁৱত এনেকৈয়ে বাস কৰি আছোঁ। এইফালে এয়া চাহ খেতি আছে, কাণে কাণে চাচি খেতি। আমাৰ অঞ্চলটোত এইবোৰ খেতি আৰু। ইয়াৰ পৰা নদী অলপ দূৰ আছে, বানপানী নহয়। এইটো আমাৰ সুবিধা। ইমানতে আপোনাক বিদায় জনালোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।